তেখেতে ইছলাম ধৰ্ম গ্ৰহণ কৰিবনে নাই এইটোৱে মই সত্যৰঞ্জন বৰাক আজি নিউজৰ মাধ্যমে কৈ আছোঁ। মই সত্যৰঞ্জন বৰাক অপেন চেলেঞ্জ কৰিলোঁ, তেখেত ফাৰ্ষ্ট পাৰ্চন আৰু মই ছেকেণ্ড পাৰ্চন। তেখেতে সাম্প্ৰদায়িকতা আমাৰ অসমত আজি তেখেতে সৃষ্টি কৰি আছে। তাৰ ব্ৰেইনটো ট্ৰিটমেণ্ট কৰাৰ কাৰণে তাক ইণ্ডিয়াত নহয়, ইণ্ডিয়াত তেনেকুৱা হস্পিটেল নাই, বেলেগ কাউণ্ট্ৰিত তেখেতক পঠাই দিব লাগে। একচুৱেলি সত্যৰঞ্জন বৰা যি মন্তব্য কৰে, একচুৱেলি তেখেত ধৰ্মগুৰু নহয়। যি কয় মই ধৰ্মগুৰু, তাৰ এটা ৱেট থাকে। তেখেত কৈ আছে যে মই ধৰ্মৰ ওপৰত মেহনত কৰি আছোঁ, হিন্দুইজম অসমত মই প্ৰচাৰ কৰিম। তেখেতৰ ৱেট নাথাকাৰ কাৰণে তেখেতে আজি এই বিৰূপ মন্তব্য কৰিছে। আৰু কথা হ'ল, এইটো আমি ভালকৈ জানো, খালী হাৰি এইটো বাজে বেছি। সত্যৰঞ্জন বৰা এজন খালী হাৰি। তেখেতৰ কিমান এডুকেশ্যন আছে, কিমান এডুকেশ্যনৰ ওপৰত তেখেতে ষ্টাডি কৰিছে, কিমান ধৰ্মপুথি তেখেতে ষ্টাডি কৰিছে। আচলতে তেখেতে এখন ধৰ্মগ্ৰন্থও তেখেতে ষ্টাডি কৰা নাই। না কৰাৰ দৰুণ আজি তেখেতে পাগলৰ নিচিনা, অজ্ঞ মানুহৰ নিচিনা, মূৰ্খৰ নিচিনা, জাহিলৰ নিচিনা বিভিন্ন লাইনৰ মন্তব্য কৰি আছে। একচুৱেলি মই সত্যৰঞ্জন বৰাক কি ক'ম, তাৰ লগতো চেলেঞ্জ কৰা মোৰ পক্ষে ঠিক নহ'ব। কাৰণ কি চেলেঞ্জ কৰিম, তাৰ কিমান জ্ঞান আছে। কোৰাণ অল কোৰাণ ষ্টাডি তেখেতে কৰিছে, কৰা নাই। গীতা অল ষ্টাডি কৰিছে, কৰা নাই। খ্ৰীষ্টানৰ ধৰ্মপুথি ষ্টাডি কৰিছে, কৰা নাই। অলপ চলপ তেখেতে পঢ়িছে। তথাপি মই সত্যৰঞ্জন বৰাক দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ পৰা মই অপেন চেলেঞ্জ কৰিছোঁ। তেখেত ফাৰ্ষ্ট পাৰ্চন, ধৰ্মৰ ওপৰত তেখেতে মন্তব্য কৰিছে, ইছলাম ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰিছে। খোলা ফিল্ডত তেখেতে মন্তব্য কৰি গৈছে। খোলা ফিল্ডত গ'ল দিয়াটো সহজ। মই সত্যৰঞ্জন বৰাক অপেন চেলেঞ্জ কৰিলোঁ, তেখেত ফাৰ্ষ্ট পাৰ্চন আৰু মই ছেকেণ্ড পাৰ্চন। দুজনৰ মাজত এইটো ফাইট চেলেঞ্জ সমাধান নহ'ব। থাৰ্ড পাৰ্চন মাতি আনক। ইয়াত নহয়, আমি অপেন গুৱাহাটীত আমি বহিম, নেহৰু ষ্টেডিয়ামত বহিম। যদি তেখেতৰ মন্তব্যৰ ওপৰত তেখেতে ৰাইট দিব পাৰে, আমি তেখেতৰ হাতত আমি সমৰ্পণ আমি হ'ম। আৰু যদি তেখেতৰ প্ৰতিক্ৰিয়াৰ ওপৰত ৰাইট মন্তব্য দিব নোৱাৰে, তেখেতে ইছলাম ধৰ্ম গ্ৰহণ কৰিবনে নাই এইটোৱে মই সত্যৰঞ্জন বৰাক আজি নিউজৰ মাধ্যমে কৈ আছোঁ। আপোনাৰ পৰিচয়টো কি আছিল? মোৰ পৰিচয়, মই চাউথ চালমাৰা ডিষ্ট্ৰিক্ট মাৰ্কাজৰ জিম্মাদাৰ হওঁ। আমাৰ ডিষ্ট্ৰিক্ট মাৰ্কাজ টুমনি, মই ইয়াৰে মানুহ। মই তাক চেলেঞ্জ কৰিছোঁ। একচুৱেলি কোৰাণৰ ওপৰত ষ্টাডি কৰা নাই। অসুৰ শব্দটোৰ এটা মিনিং আছে। অসুৰ কাক কয়? কোৰাণ নহয়, কোৰাণটো পৃথিৱীৰ ভিতৰত যিমান ধৰ্মপুথি আছে, সকলোবোৰ ধৰ্মপুথিৰ ভিতৰত সকলোতকৈ ডাঙৰ এবং পবিত্ৰ এবং মহান কিতাপ হ'ল কোৰাণ। এজন মানুহ যিকোনো কিতাপেই পঢ়িব, চাহে কোৰাণে হওক,
চাহে গীতাই হওক, চাহে LP স্কুলৰ প্ৰাইমাৰী স্কুলৰ এটা কিতাপেই যদি ষ্টাডি কৰে তেখেত অসুৰ নহয়, তেখেত মানুহে হ'ব। কিতাপ পঢ়িলেই মানুহ হয়, কিতাপ পঢ়িলেই মানুহৰ নলেজ বাঢ়ে, কিতাপ পঢ়িলেই মানুহৰ মানৱতা আহে। সত্যৰঞ্জন বৰা কিতাপ পঢ়া নাই, গতিকে তেখেতে সাম্প্ৰদায়িকতা আমাৰ অসমত আজি তেখেতে সৃষ্টি কৰি আছে। তেখেতৰ মকচুদ টাৰ্গেটটোৱে হ'ল অসমত এটা কমিউনিয়েল ভাৱ এটা সৃষ্টি কৰি দি এটা সাম্প্ৰদায়িক ৰাইট কৰাৰ কাৰণে তেখেতে আজি কৈ আছে। তেখেতে মাইকত আজান দিয়ে বন্ধ কৰাৰ কথা কৈছে। একচুৱেলি মই কৈ আছোঁ মাইকত আজান দিয়াটো একচুৱেলি তেখেতে ল পঢ়া নাই। অসমৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনেল ল তেখেত আননন, তেখেত লয়াৰ নহয়, মই আণ্ডাৰ লয়াৰ। চৰকাৰৰ ওপৰত এইটো মই অনুৰোধ জনাওঁ, সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি কিছুদিন তাক জেলত ভৰাব লাগে। তাৰপিছত তাৰ ব্ৰেইনটো ট্ৰিটমেণ্ট কৰাৰ কাৰণে তাক ইণ্ডিয়াত নহয়, ইণ্ডিয়াত এনেকুৱা হস্পিটেল নাই, বেলেগ কাউণ্ট্ৰিত তেখেতক পঠাই দিব লাগে। এইটো মই চৰকাৰৰ ওচৰত অনুৰোধ জনাই আছোঁ। বৰাৰ আৰু এটা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া কৰি আছোঁ। তেখেতে বোলে কৈছে, মই শুনা নাই, মোক মানে মই নিউজত পাইছোঁ যে মুছলমান ৰাষ্ট্ৰত কেৱল দাঙ্গা হাংগামা। সত্যৰঞ্জন বৰা কিমান কাউণ্ট্ৰি তেখেতে ভ্ৰমণ কৰিছে। তেখেতে কেৱল অসম বা ইণ্ডিয়াই ভ্ৰমণ কৰিছে। আৰে সত্যৰঞ্জন বৰা, তুমি আৰৱ গৈছা, মিছৰ গৈছা, মালয়েছিয়া গৈছা, ব্ৰুনৈ গৈছা, বাহৰাইন গৈছা, তুমি কুৱেইট গৈছা, তুমি যাবা, তাত গৈ দেখিবা তাত হাংগাম চলি আছে, ফাঁচাদ চলি আছে, দাঙ্গা চলি আছে নে কি চলি আছে। আৰে সত্যৰঞ্জন বৰা, তুমি মালয়েছিয়াত যাবা, তাত পইণ্ট পুলিচ নালাগে, তাত পুলিচ নালাগে, 4 মাহ ভ্ৰমণ কৰিবা, তাত কোনো দাঙ্গা নাই। এইটো দুনিয়াৰ মানে ব্যস্ত হৈ আছে তাতে। তো গতিকে মই অনুৰোধ কৰিছোঁ চৰকাৰক তাক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই তাৰপিছত তাক যিটো মানে পাগলৰ কি আছে ট্ৰিটমেণ্ট চিকিৎসালয় আছে, হস্পিটেল আছে, তাত ট্ৰিটমেণ্ট কৰিব লাগে। তাত লাউড স্পিকাৰত আজান বন্ধ কৰিম। আৰে সত্যৰঞ্জন বৰা, তুমি কনষ্টিটিউশ্যন নাজানা, তুমি আইন উলংঘ কৰি আছা। আইন উলংঘ কৰিলে কি হ'ব, কি হয়? যিয়ে ইণ্ডিয়ান কনষ্টিটিউশ্যনেল ল এভইড কৰে, না মানে, প্ৰাইম মিনিষ্টাৰ হওক, চিফ মিনিষ্টাৰ হওক, যিয়ে হওক, তুমি নাজানা যে আইন উলংঘ কৰিলে কি হ'ব? তো সত্যৰঞ্জন বৰা তেখেতে ইণ্ডিয়ান ল নাজানাৰ কাৰণে আজি মন্তব্য কৰিছে যে আজান বন্ধ হ'ব। সত্যৰঞ্জন বৰা, এই অসমত নহয়, এইটো ইণ্ডিয়া হয়, এইটো ভাৰত হয়। ইয়াত মুছলমান থাকিব, হিন্দু থাকিব, খ্ৰীষ্টান থাকিব, জৈন থাকিব, বুদ্ধিষ্ট থাকিব, সকলো ধৰ্মৰ মানুহক আমাৰ কনষ্টিটিউশ্যনেল লয়, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনেল লয় সমান ইকুৱেল ৰাইট। এই ভাৰতবৰ্ষত আমাৰ কনষ্টিটিউশ্যনেলে আমাক সকলো ধৰ্মৰ মানুহকে সমান অধিকাৰ দি দিছে। বিৰূপ মন্তব্য, এইটো মন্তব্য নহয়, এইটো পাগলে বকি গৈছে, ছাগলেই বকি গৈছে। এইটো বকা নহয়, যেনেকৈ পাগলে কি বকে আৰু নাবকে তেনেকুৱা সত্যৰঞ্জন বৰা।